ৰপ্তানিৰ ক্ষেত্ৰত চীনে এক শতিকাৰ অভিলেখ ভংগ কৰিছে আৰু ইফালে দাবী কৰা হৈছে যে প্ৰতিদিনে 1.5 কোটিতকৈও অধিক লোক কুম্ভ মেলাত ডুব দি আছে। কুম্ভ আৰু চীনৰ ৰপ্তানিৰ তুলনা একেবাৰে কৰিব নোৱাৰি, কিন্তু দুয়োখন দেশৰ নিজ নিজ খণ্ডত কিমান দূৰ যাব পাৰে তাৰ সৈতে সম্পৰ্কিত। কুম্ভলৈ অগণন লোক আহে, কিন্তু এই সংখ্যাটো 15 নিযুত বা 16 নিযুত মানুহ আহে, আমি ইয়াক কেনেকৈ জানিম? এই সঠিক গণনাৰ সূত্ৰ কি কোনেও নাজানে। সংবাদ মাধ্যমসমূহে এই দাবী কৰা মানুহৰ ওপৰত কোনো প্ৰশ্ন কৰা নাই। সকলো ঠাইতে হেডলাইন আছে যে 45 দিনীয়া কুম্ভত 45 কোটি লোকে অংশগ্ৰহণ কৰিব। ভাৰতৰ জনসংখ্যা 140 কোটি আৰু তাৰ 45 কোটি কুম্ভলৈ আহিব। কোনোবাই প্ৰশ্নটো সুধিব লাগিছিল, যদি ভাৰতে এই ঠাইলৈ আহিবলৈ 45 কোটি লোক অহাৰ মেনুফেকচাৰিং কৰিব পাৰে, তেন্তে একেখন ভাৰতে মেনুফেকচাৰিং ছেক্টৰত কুম্ভৰ দৰে সফলতা কিয় প্ৰাপ্ত কৰিব নোৱাৰে? নে আমি আমাৰ সফলতাক বঢ়াই কৈ আছোঁ আৰু আনহাতে চীনে ইয়াৰ মেনুফেকচাৰিং কুম্ভলৈ ৰূপান্তৰ কৰিছে। বৰ্তমান সময়ত চীনত তৈয়াৰ কৰা সামগ্ৰীৰ বিকল্প বিশ্বৰ ওচৰত নাই। ৰপ্তানিৰ ক্ষেত্ৰত চীনে যি অৰ্জন কৰিছে, এইটো কোৱা হৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোনো দেশে এনেদৰে অৰ্জন কৰা নাই। সমগ্ৰ বিশ্বৰ বাতৰি কাকতৰ মুখ্য খবৰ হৈছে যে 2024 চনত চীনে ৰপ্তানিৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িছে। এবছৰত ৰপ্তানি 5.9% বৃদ্ধি পাইছে। চীনে এনে এখন দেশ যিয়ে আমদানিতকৈ বেছি ৰপ্তানি কৰে।